আপোনাক সকলোকে স্বাগতম জনাই ষ্টুডিঅ'ত মই ইমদাদ এটা বিশেষ গুৰুত্বপূৰ্ণ খবৰ লৈ আপোনাক জনাব বিচাৰিছো যেহেতু 1 জানুৱাৰীৰ পৰা সুলভ মূল্যৰ দোকানীসকলে ব্যৱসায়ীসকলে 1 জানুৱাৰীৰ পৰা বিনামূলীয়া চাউল বিতৰণ কৰাৰ ক্ষেত্ৰত কিছু বাধা আৰোপ কৰিছিল আৰু তেওঁলোকে বিতৰণ কৰাৰ পৰা বিৰত থাকিম বুলি কৈছে তাৰ পাছতেই বিভাগীয় মন্ত্ৰী মহোদয়ে বিশেষ গুৰুত্বপূৰ্ণ সভা এখন অনুষ্ঠিত কৰে আৰু তাৰ পাছত কিছু সিদ্ধান্ত লোৱা হয় সবিশেষ আমি জনাই গৈছো আগন্তুক মাঘ মাহত বিনামূলীয়া চাউল বিতৰণ কৰিব সুলভ মূল্যৰ ব্যৱসায়ীসকলে হয় আগন্তুক মাঘ মাহত বিনামূলীয়া চাউল বিতৰণ কৰিব সুলভ মূল্যৰ ব্যৱসায়ীসকলে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ সৈতে বৈঠকত বহাৰ পিছত এই সিদ্ধান্ত গ্ৰহণ কৰিছে সুলভ মূল্যৰ ব্যৱসায়ীসকলে ডিব্ৰুগড় আৱৰ্ত ভৱনত সুলভ মূল্যৰ দোকানী সন্থাৰ বিষয়ববীয়াৰ সৈতে বৈঠক মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ হয় বিভাগীয় মন্ত্ৰীগৰাকীয়ে ইতিমধ্যে যি সুলভ মূল্য ব্যৱসায়ীসকল আছে তেওঁলোকৰ লগত ইতিমধ্যে সভা কৰি আলোচনা কৰিছে আৰু তাৰ পাছতে কিছুমান সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আগন্তুক মাঘ বিহুৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকৰ আন্দোলন শিথিল কৰিবলৈ আহ্বান জনাইছে খাদ্য মন্ত্ৰী ৰঞ্জিত দাসে হয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে সুলভ মূল্যৰ দোকানী সন্থাৰ বিষয়ববীয়াক আশ্বাস দিলে তেওঁলোকৰ প্ৰতি মুখ্যমন্ত্ৰী সঁহাৰি থকা বুলি মুখ্যমন্ত্ৰী সঁহাৰি আছে বুলি আশ্বাস প্ৰদান কৰিছে মন্ত্ৰীগৰাকীয়ে দাবী সন্দৰ্ভত কোনো পদক্ষেপ গ্ৰহণ নকৰিলে ফেব্ৰুৱাৰী মাহৰ পৰা পুনৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি ইতিমধ্যে ব্যৱসায়ীসকলে জনাইছে পুনৰ ফেব্ৰুৱাৰী মাহৰ পৰা চাউল বিতৰণ নকৰাৰ সিদ্ধান্ত ল'ব যদিহে দাবীসমূহ তেওঁলোকে মানি নলয় 1 জানুৱাৰীৰ পৰা বিনামূলীয়া চাউল বিতৰণ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল সুলভ মূল্য ব্যৱসায়ী সন্থাই আৰু সুলভ মূল্য ব্যৱসায়ী সন্থাই লৈছে ৰেচন বন্ধৰ কাৰ্যসূচী ইতিমধ্যে লৈছিলে বিভিন্ন বাতৰি যোগেদি আপোনালোকক জনাই গৈছিলোঁ সদৌ অসম সুলভ মূল্যৰ ব্যৱসায়ী সন্থাই নিজৰ প্ৰাপ্য বিচাৰি বিভিন্ন সময়ত দাবী উত্থাপন কৰি আহিছিল চৰকাৰে এই ক্ষেত্ৰত সুলভ মূল্যৰ দোকানীসকলক প্ৰাপ্য দিয়াত ব্যৰ্থ হোৱা বুলি মত পোষণ কৰে সন্থাৰ বিষয়ববীয়াই বিভিন্ন ধৰণৰ আলোচনা হয় বিভিন্ন ধৰণৰ তেওঁলোকৰ যি সমস্যা আছে সমস্যাবিলাকৰ কথা বিভাগীয় মন্ত্ৰীগৰাকীক অৱগত কৰে তাৰ পাছতে কিছু সিদ্ধান্ত লোৱা হয় সিদ্ধান্ত যদি তেওঁলোকে মানি নলয় অহা ফেব্ৰুৱাৰী মাহৰ পৰা পুনৰ আন্দোলনৰ হুংকাৰ প্ৰদান কৰে আৰু বৰ্তমান মাঘ বিহুৰ প্ৰতি লক্ষ্য ৰাখি এই কাৰ্যসূচী শিথিল ৰাখিছে আৰু তেওঁলোকৰ যি চাউল বিতৰণৰ ব্যৱস্থা আছিল এই ব্যৱস্থা পুনৰ অব্যাহত ৰাখিবলৈ মন্ত্ৰী মহোদয়ে অনুৰোধ কৰাৰ পিছতে তেওঁলোকে এই সিদ্ধান্ত গ্ৰহণ কৰে মাঘ বিহুৰ সময়ত বিনামূলীয়া চাউল পুনৰ বিতৰণ কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে অনুৰোধ কৰাৰ পাছতে তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু পুনৰ তেওঁলোকক মন্ত্ৰী মহোদয়ক অসম চৰকাৰক তেওঁলোকে জনাই দিছে যেন ফেব্ৰুৱাৰীৰ ভিতৰত যদি এই সিদ্ধান্ত তেওঁলোকৰ সমস্যাবিলাক সমাধান কৰাৰ ক্ষেত্ৰত চৰকাৰে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰে তেতিয়া তেওঁলোকে পুনৰ আন্দোলন কৰাৰ হুংকাৰ প্ৰদান কৰে আন্দোলন কৰিব বুলি তেওঁলোকে সংবাদ মাধ্যমৰ আগত জনায় ইতিমধ্যে আপোনালোকে গম পাইছে 1 জানুৱাৰীৰ পৰা বিনামূলীয়া চাউল বিতৰণ ইতিমধ্যে বন্ধ হোৱাৰ কথা ঘোষণা কৰা হৈছিল তাৰ পাছতেই এক গুৰুত্বপূৰ্ণ বৈঠকত ডিব্ৰুগড়ত বিভাগীয় মন্ত্ৰীগৰাকীৰ সৈতে সুলভ মূল্য দোকানীসকলে মিলিত হয় আৰু কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে মাঘ বিহুৰ প্ৰতি লক্ষ্য ৰাখি ব্যৱসায়ীসকলৰ লগত আলোচনা কৰি এই বিনামূলীয়া চাউল বিতৰণ কাৰ্যসূচী অব্যাহত ৰাখিবলৈ কৈছে তাৰ পাছতেই কিন্তু তেওঁলোকে যি চৰকাৰৰ লগত মন্ত্ৰী বিষয়ে আলোচনা কৰি এই সিদ্ধান্তসমূহ এই সমস্যাসমূহ কেনেধৰণে সমাধান কৰিব পাৰি তাৰ এক ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি ক'লে তাৰ পাছতেই তেওঁলোকে কৈছে ব্যৱসায়ীসকলে কৈছে ফেব্ৰুৱাৰীৰ ভিতৰত যদি উক্ত সিদ্ধান্ত গ্ৰহণ নকৰে তেনেহ'লে আকৌ আন্দোলন কৰা হ'ব এই কথা সদৰি কৈছে সবিশেষ চাই যাওঁ আহক সদৌ অসম সুলভ মূল্য যি দোকানী সন্থা বা মোৰ ভাষাত সদৌ অসম মানে সুলভ মূল্যৰ সামগ্ৰী বিতৰক সেৱা সন্থা মোৰ মতে আচলতে সেৱা এইটো এটা যি কি নহওক তেওঁলোকে নিজকে সদৌ অসম সুলভ মূল্য দোকানী সন্থা বুলি কয় এই সন্থাটোৱে ৰাষ্ট্ৰীয় এটা এপিল এটা আছিলে ৰাষ্ট্ৰীয় এপিলটো হৈছে কি আপোনাৰ অহা 1 তাৰিখৰ পৰা চাউল ডিষ্ট্ৰিবিউট নকৰাৰ কথা এটা সিদ্ধান্ত এটা লৈছিলে ৰাষ্ট্ৰীয় সমিতিয়ে আৰু ৰাষ্ট্ৰীয় সমিতিয়ে ৰাজ্যিক সমিতিকো সেইটো আহ্বান জনাইছিলে আৰু সেইটোৰ পৰিপ্ৰেক্ষিতত ইতিমধ্যে মই আগতে নৱেম্বৰ মাহতে এবাৰ তেওঁলোকৰ লগত মই আলোচনা কৰিছিলোঁ
আৰু এইবাৰ আজি মই দ্বিতীয়লানি আলোচনা কৰিছোঁ। তাৰ প্ৰাক মুহূৰ্তত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকো তেওঁলোকৰ যিখিনি তেওঁলোকৰ দাবী, বিশেষকৈ তেওঁলোকৰ দাবী হৈছে এইটোৱে যে তেওঁলোকৰ যিটো কমিশ্যন, এই কমিশ্যনটো বহু কম অন্য ৰাজ্যৰ তুলনাত। বহু ৰাজ্যই ইনচেণ্টিভ দি আছে, আমাৰ অসমে ইনচেণ্টিভ দিয়া নাই বুলি কৈ আছে। গতিকে তেওঁলোকে মুখ্যমন্ত্ৰীৰ জৰিয়তে কিবা পাৰিতোষিকেই হওক বা তেওঁলোকে হয়তো কমিশ্যনটো বেছিকৈ ষ্টেট শ্বেয়াৰ এটা তেওঁলোকে বিচাৰি আছে। আৰু সেইটো বিষয় লৈ পেলাই আগতো আলোচনা কৰিছিলোঁ, আজিও আলোচনা কৰিছোঁ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক সমগ্ৰ কথা আগতো অৱগত কৰিছোঁ আৰু আজিও এই সভাৰ পিছত মই অৱগত কৰিম। আৰু মই এপিল ৰাখিছোঁ তেওঁলোকক যে যাতে যদি দুখীয়াৰ কাৰণে যিহেতু আবণ্টিত চাউল, সেই চাউলক সন্মুখত ৰাখি পেলাই এনেকুৱা কাৰ্যসূচী তেওঁলোকক পৰিহাৰ কৰিবলৈ মই আহ্বান জনাইছোঁ। এইটোৰ বিপৰীতে তেওঁলোকে অন্য গণতান্ত্ৰিক কাৰ্যসূচী ল'ব পাৰে, তাত কোনো ক'বলগীয়া একো নাই। কিন্তু চাউলখিনি যিহেতু বহুত দুখীয়া মানুহে চাউলটো পায়, সেই চাউলটো যদি দুখীয়া মানুহৰ বিহুৰ আগে আগে যদি নাপায়, তেতিয়াহ'লে মানুহখিনিয়ে অকণমান মনত কষ্ট পাব। আৰু সেইটোৰ প্ৰতি লক্ষ্য ৰাখি মই তেওঁলোকক আহ্বান জনাইছোঁ যে এই যে চাউল বিতৰণ বন্ধ কৰা যিটো তেওঁলোকৰ সিদ্ধান্ত, সেই সিদ্ধান্তটো যাতে তেওঁলোকে এতিয়া যদি উদ্ৰ কৰে, মই তাকে আজি আহ্বান জনাইছোঁ। তেওঁলোকে আপোনালোকে সুধি ল'ব নিশ্চিত ওপৰত, মই এইটো আহ্বান জনাইছোঁ সেইটো। আৰু নিশ্চিত ওপৰত তেওঁলোকৰ যিখিনি কথা, সেইখিনি কথা মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিকোনো বিষয় লৈ পেলাই সংবেদনশীল, তেওঁলোকৰো যিখিনি অভাৱ অভিযোগ আছে সেইখিনি লৈ পেলাই পূৰ্বতো মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেওঁলোকৰ আলাপ আলোচনা কৰিছে। আৰু এতিয়াও নিশ্চিত হয় মই আশাবাদী, নিশ্চিত ওপৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেওঁ যিমান তেওঁলোকৰ যিটো সমস্যা কিছু হ'লেও অন্ততঃ আমি চৰকাৰখনে কিবা কৰিব পাৰিম বুলি মই দৃঢ় বিশ্বাস। আগন্তুক জানুৱাৰী মাহৰ পৰা নতুন কাৰ্ড ইছ্যু কৰা হ'ব, গতিকে 1 তাৰিখৰ 18 তাৰিখৰ পৰা যিহেতু আমাৰ যি 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত, সেই 10 তাৰিখৰ ভিতৰত আমাৰ যিমানখিনি পুৰণা কাৰ্ডৰ যি চাউল দিবলগীয়া আছে সেইখিনি চাউল দিয়া হ'ব। আৰু 42,85,000 নতুন হিতাধিকাৰীক আমি 17 জানুৱাৰী তাৰিখৰ পৰা, অৰ্থাৎ 3 মাঘৰ তাৰিখৰ পৰা আমি প্ৰতিটো সমষ্টিত ডিষ্ট্ৰিবিউট কৰিম। আৰু যাৰ কাৰণে নেকি প্ৰতিটো সমষ্টিতে আমাৰ মন্ত্ৰীসকলক 7খন সভাৰ কাৰণে দায়িত্ব অৰ্পণ কৰা হৈছে। আমাৰ অট'নমাছ কাউন্সিলৰ যিসমূহ মুখ্য কাৰ্যবাহী তেওঁলোককো দায়িত্ব অৰ্পণ কৰা হৈছে। এনেকুৱাকৈ এখন আমি লিষ্ট প্ৰস্তুত কৰিছোঁ। আৰু সেইকাৰণে আমি 17 জানুৱাৰীৰ পৰা 7 দিন জোৰা আমি সমগ্ৰ অসমতে যে নতুন হিতাধিকাৰীসকলক আমাৰ ৰেচন কাৰ্ড বিতৰণৰ কাৰ্যসূচী আমি হাতত ল'ম। আধাৰ চিডিঙৰ যিটো ব্যৱস্থা এতিয়াও দেখা গৈছে, বহু হিতাধিকাৰীয়ে তেওঁলোকে আধাৰ চিডিংটো কিছু তেনেকুৱা আছে। যিহেতু NRCৰ যিহেতু বায়'মেট্ৰিক্সত সময় কিছু ব্লক কৰা আছিলে, আমি ভাৰত চৰকাৰলৈ চিঠি লিখিছোঁ, মাননীয় মুখ্যমন্ত্ৰীয়ে চিঠি লিখিছে যে অন্ততঃ এওঁলোকক ৰেচনৰ ক্ষেত্ৰত এইটো অন্ততঃ ৰেহাই দিব লাগে। এতিয়ালৈ কোনো ধৰণৰ ৰিজাল্ট অহা নাই। আৰু ময়ো আশাবাদী যিহেতু শিক্ষা, স্বাস্থ্য আৰু খাদ্যৰ ক্ষেত্ৰত আধাৰ কাৰোবাৰ নাথাকিলেও অন্ততঃ সেইটো বঞ্চিত হ'ব নালাগে। গতিকে ভাৰত চৰকাৰৰ এতিয়ালৈ কোনো ধৰণৰ সিদ্ধান্ত অহা নাই। আমি আশাবাদী, নিশ্চিত ওপৰত এই ক্ষেত্ৰত আমি কাম কৰিম বা কৰিও আছোঁ ইতিমধ্যে। 10 তাৰিখৰ পিছত চাউল নাপায় নেকি, ৰেচন নাপায় নেকি? নাই নোপোৱা, আমাৰতো চাউলটো পাব। আমাৰ আচলতে 10 তাৰিখে আগতে দিছিলে, এইবাৰ আমি 1ৰ পৰা 10 দিছোঁ। গতিকে মই সেইটোৱে এপিল কৰিছোঁ যে যাতে চাউলটো যাতে আমাৰ যিসকল দুখীয়া মানুহ চাউলটোক যাতে সন্মুখত ৰাখি বন্ধ কৰি ৰাখি পেলাই যাতে এই কাৰ্যসূচীটো নকৰে, সেইটোৱে আহ্বান জনাইছোঁ। আৰু মই আশাবাদী যে তেওঁলোকে আমাৰ যি এপিল, আমাৰ যি আহ্বান বা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি আহ্বান, সেই আহ্বানত তেওঁলোকে সঁহাৰি জনাব বুলি মই আশাবাদী। আমি সদৌ ভাৰত সুলভ মূল্য ব্যৱসায়ী সন্থাৰ নিৰ্দেশক্ৰমে সদৌ অসম সুলভ মূল্য ব্যৱসায়ী সন্থাই 1 জানুৱাৰীৰ পৰা চাউল উত্তোলন আৰু বিতৰণ প্ৰক্ৰিয়া আমি বন্ধ ৰখাৰ সিদ্ধান্ত লৈছিলোঁ। কিন্তু আজি আমাৰ খাদ্যমন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়াদেৱে ডিব্ৰুগড়লৈ আমাক নিমন্ত্ৰণ কৰি মুখ্যমন্ত্ৰীৰ পৰা বাৰ্তা লৈ আহি আমাক জনাইছে যে আপোনালোকৰ প্ৰতি মুখ্যমন্ত্ৰী মহোদয়ৰ সঁহাৰি আছে, আপোনালোকৰ যি ন্যায্য প্ৰাপ্য দাবী বিচাৰিছে এইটোৰ প্ৰতি মুখ্যমন্ত্ৰী মহোদয়ে আপোনালোকক দিয়া আগ্ৰহ প্ৰকাশ কৰিছে। কিন্তু বৰ্তমান মুখ্যমন্ত্ৰী মহোদয় বহুতো কামত বিজি থকাৰ কাৰণে তেখেতে আপোনালোকৰ লগত আলোচনাত বহিব পৰা নাই। সেয়েহে আমি আজি খাদ্যমন্ত্ৰীৰ লগত যি আলোচনা কৰিলোঁ, খাদ্যমন্ত্ৰীয়ে যি আমাক অনুৰোধ জনাইছে যে আপোনালোকে এই চাউলটো আপোনালোকে বিতৰণ কৰক। আমিও আগত আহি থকা মাঘৰ বিহু, যিটো বিহু আমাৰ অতিকৈ আপোন ভোগালী বিহু, সেই ভোগালী বিহুটোৰ প্ৰতি লক্ষ্য ৰাখি আমি বৰ্তমান এই চাউলটো 4 তাৰিখৰ পৰা আমি বিতৰণ কৰিম। 4 তাৰিখৰ পৰা বিতৰণ কৰিম। কিন্তু আমাৰ এই যি দাবী আছে, এই দাবীটো আমাৰ অনিৰ্দিষ্ট কালৰ কাৰণে আছে। অহা আমি ফেব্ৰুৱাৰী মাহৰ চাউল যদি চৰকাৰে আমাক কোনো
সিদ্ধান্তত উপনীত নহয় তেতিয়াহ'লে আমি অহা ফেব্ৰুৱাৰী মাহৰ চাউল আৰু নতুনকৈ যি কাৰ্ডৰ কাৰণে 17 তাৰিখৰ পৰা 28 তাৰিখলৈ যি SOP উলিয়াই পেলাই দিছে এই চাউলটো বিতৰণ কৰিব নতুন কাৰ্ডৰ চাউল আহিছে আমি তাৰ পৰা বিৰত থাকিম আপোনালোকৰ দাবীকেইটা কি আছে আমাৰ 1 নম্বৰ দাবী হ'ল আমাৰ বাকী ৰাজ্যত আমি হ'লো অসমখন এটা স্পেচিয়েল কেটেগৰী ষ্টেটত পৰিছোঁ স্পেচিয়েল কেটেগৰী ষ্টেটত পৰাৰ কাৰণে আমাক কমিশ্যন দিছে চেণ্ট্ৰেল গভৰ্ণমেণ্টে 180 টকা আৰু বাকী ৰাজ্যবিলাকত কমিশ্যন দিছে 90 টকা তেওঁলোক জেনেৰেল কেটেগৰী আমি বেলেগ ৰাজ্যবিলাকত 90 টকা যি কমিশ্যন পাই দিয়ে আছে তেওঁলোকৰ ৰাজ্য চৰকাৰে তেওঁলোকক পোনপটীয়াভাৱে তেওঁলোকক 200-150 টকাকৈ কমিশ্যন বৃদ্ধি কৰিছে কিন্তু অসমত অসম চৰকাৰে আমাক আজিলৈকে 5 পইচা এটাও বঢ়াই দিয়া নাই 1 নম্বৰ দাবী আমাৰ কমিশ্যন বৃদ্ধি কৰিব লাগে 2 নম্বৰ দাবী আমাৰ মাহেকীয়া এটা পাৰিতোষিক দিব লাগে আমাৰ 30,000 টকা কৰি 3 নম্বৰত আছে আমাৰ হেণ্ডেলিং লছ আমি যিখিনি চাউল নি ৰাইজক বিতৰণ কৰোঁ আমাৰ গাড়ীত নিওঁতে পৰোঁতে আমাৰ চাউল পৰি যায়